ধর্মশালা মানে এইটো হাওড়াৰ পাৰ বাজাৰ টু ধর্মশালা ভায়া বড়বিলা ভিলেজ কমিউনিকেশন একেবারে বেয়া আছিল। ইমান লো লেন তাত রাস্তাও নাই। পঞ্চায়েত লেভেলের পৰা দুখন কালভার্ট করা হয়েছিল, এই কালভার্টেৰে গাড়িও নাযায়। তো এই অবস্থাত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাম। এটা ৰাস্তাতে দুখন ব্ৰিজ দিয়া হৈছিল, মই দিছিলোঁ, দুখনে চেংচন হৈছিল, এখনৰ টেণ্ডাৰ হৈছে, আজি আধা ক্লিয়াৰ কৰিলোঁ। আৰু এখন টেণ্ডাৰ যেহেতু পৰা নাই, নেক্সট পৰ্যায়ত টেণ্ডাৰ হ'ব, এই টেণ্ডাৰত হ'ব। আৰু এই ৰাস্তাটোৰ এনেকুৱা অৱস্থা বেয়া, অসম চৰকাৰে বান্ধি দিয়া গাইডলাইন মতে 73 লাখ পাৰ কিলোমিটাৰ ব্লাক টপিং ৰাস্তা হ'ব লাগে। আমাৰ এই ৰাস্তাটোৰ এষ্টিমেট আহে যেহেতু বহুত ল', ইয়াত ওখ কৰিবলৈ গ'লে মোটামুটি 1,30,00,000 পৰা 40 লাখ আহে। মই কেইবাবাৰো ৰাস্তাৰ কাৰণে টকা ধৰিছিলোঁ, কিন্তু ডিপাৰ্টমেণ্টে বাৰে বাৰে কাটি দিছে, যাৰ কাৰণে এবাৰ আৰ্ট ফিলিং আৰু চেনগ্ৰাবলৰ কাৰণে RIDF টকা দিছে। এই টকাৰে আমি ৰাস্তাটো অকণমান ওখ কৰিম। ব্ৰিজ দুখন হোৱাৰ পিছত নেক্সট পৰ্যায়ত যিটো মই টকা পাম PWD বিভাগত, তাৰে পৰা ৰাস্তাটো গোটেই পকীকৰণ কৰা হ'ব বুলি মই ইতিমধ্যে ৰাইজক কথা দিলোঁ। আৰু এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীৰ লগতে তেখেত PWD বিভাগৰ মন্ত্ৰী, তেখেতক মই ধন্যবাদ জনাইছোঁ। তেখেতে আমাৰ এই ৰিমোট এৰিয়াৰ কাৰণে দুখন ব্ৰিজৰ কাৰণে পইচা দিয়াৰ কাৰণে, আৰু অন্য যিখিনি মোৰ সমস্যা আছে গোটেইখিনিত যথেষ্ট গুৰুত্ব সহকাৰে লৈ যথেষ্ট ফাণ্ড দিছে। আৰু মোৰ অনাগত দিনত ফাণ্ড আনিব লাগিব, তেখেতৰ লগত যোগাযোগ কৰিম। সমষ্টিত কিমানখন ব্ৰিজৰ কাম চলি আছে? আজি এইখন লৈ 7খন ইতিমধ্যে ৰানিং অৱস্থাত আছে, 7খনৰ কাম চলি আছে। মই আৰু এখন ব্ৰিজৰ প্ৰপ'জাল দিছোঁ, যিটো PWDৰ যিটো নৰ্মছ আছে, PMYG বাদ দি যিখিনি গাড়ী আৰু ৰাইজৰ যাতায়াত থাকিব লাগে, ফলিমাৰীত তেনেকুৱা ব্ৰিজ এখন টেণ্ডাৰ হৈছে, এলটমেণ্ট হৈছে। এই ব্ৰিজখন অনতি পলমে তাৰ কাম আৰম্ভ হ'ব। এই ফলিমাৰীৰ গদাধৰ নৈখনত আৰু এখন মই ব্ৰিজ দিয়াৰ কাৰণে ইতিমধ্যে যোজনা চলাইছোঁ। ডিপাৰ্টমেণ্টে ইয়াত DPR বনাই আছে, এইখনো ইনশাল্লাহ মই চেংচন কৰি ইয়াত। ধৰ্মশালা পাটপুৰত আজি যিখন ব্ৰিজ উদ্বোধন কৰিলে, এইখন কিমান টকাৰ স্কিম আছে? এইখন আছিল 3,29,89,000 টকা। কিমান ঠিকে কৈছোঁ না? ঠিক আছে।